একত্রিত হওয়ার কারণ এইটোৱে যে আমাক লাগে জনজাতিকৰণৰ মৰ্যাদা আৰু জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আমি উঠি পৰি লাগি আছো। शोणितपुर जिला आदिवासी लहरा समाज के द्वितीय प्रतिष्ठा दिवस पालन करल जाए। आदिवासी लहरा समाज के केंद्रीय समिति शोणितपुर जिला समिति के उद्योग में और नारायणपुर चा बागान के सहयोग में प्रतिष्ठा दिवस के पालन करल जाए। 19 फरवरी दिन जुड़ा कार्यसूची में पताका उत्तोलन और स्मृति तर्पण और वृक्षारोपण करल जाए और सभा में मुख्य अतिथि हिसाब में उपस्थित रहल आदिवासी लहरा समाज के सभापति केंद्रीय समिति के सभापति रामकुमार लहार और उकर साथे साथ केंद्रीय समिति के विखर भविया मान और आदिवासी लहरा समाज के नाच गान के साथे साथ सुंदर से प्रतिष्ठा दिवस के पालन करल गेल। आज नारायणपुर नारायण मंदिर आदिवासी लहरा समाज সাধারণ সভা আয়োজন করা হয়েছিল। উক্ত সভাত আমাক মাতিছে, আমি আহিছোঁ। আমি বিশ্বনাথ জিলাৰ পৰা কামাৰ সমাজৰ হৈ আহিছোঁ। আমি আহি পেলাই আদিবাসী যোনটো লহৰা সমাজৰ যোনটো সভা পালোঁ, আমি বহুত আনন্দিত হৈছোঁ। আৰু এইটো আমাৰ কামাৰপুৰ আৰু লহাৰপুৰৰ যোনটো আমাৰ যোনটো সাৰ্টিফিকেট দিব লাগিব চৰকাৰে, ইয়াৰ কাৰণে সবেই আমি একত্ৰিত হৈ পেলাই আমি সাৰ্টিফিকেটটো বিচাৰিছোঁ। গতিকে আমি চৰকাৰৰ দ্বাৰা মানে অনুৰোধ কৰিছোঁ যে আমাক কামাৰ সমাজ আৰু লহৰা সমাজৰ সাৰ্টিফিকেটটো দি পেলাই আমাক সহায় কৰে। যে প্ৰকৃত পৰিচয় কি হয় এই বিষয়ে আমি তথ্য পাতি সহ তেখেতসকলক আমি স্পষ্ট কৰিম আৰু ভৱিষ্যতে আমি সেই কুটুম ভাইসকলৰ পৰা আমি সহায় সহযোগ পাম বুলি আমি কামনা কৰিছোঁ। আৰু প্ৰতিনিধি সভা আৰু দ্বিবাৰ্ষিক অধিৱেশনখনিত তেখেতসকলৰ উপস্থিতি আৰু তেখেতসকলৰ সহায় সহযোগিতা আমি আজি এই মিডিয়াৰ মাধ্যমত আমি কামনা কৰিছোঁ। শোণিতপুৰ জিলাত নাৰায়ণপুৰত আজি আদিবাসী লহৰা সমাজত যি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি একগোট হ'লোঁ আৰু একগোট হৈ পেলাই আমি যি আদিবাসী লহৰা সমাজৰ যি বিভাজনমুখী আছে আমাৰ মাজত বহুত ভুল ভ্ৰান্তি আছে আমাৰ জনগোষ্ঠীৰ ভিতৰত। যেনে আমি লহৰা সমাজৰ বেনাৰটো চাই পেলাই বহুতখিনি আমাৰ সমাজৰ মানুহকেইটাই মনত ভাবি আছে যে নাই, আমাৰ মাজত কিছুমান উপাধি আছে, যেনে লহৰা, কামাৰ, কৰ্মকাৰ, কাৰমালি, এনেকুৱা বহুতখিনি উপাধি আছে। আমাৰ যি জনগোষ্ঠীসকল মানে আমি একেলগে একমত হৈ পেলাই এটা বেনাৰত বসবাস কৰা আমি গোটেইকেইটা আছোঁ। আৰু সেয়েহে মই দাদা ভাইসকলক অনুৰোধ জনাওঁ যাতে তেখেতসকলে আমাৰ এইটো বেনাৰত আমি গোটেইকেইটা এটা মঞ্চত একেলগতে আমি কাম কৰি যাম আৰু একেলগত থাকিলেহে আমি এই অসমত বাস কৰিবৰ কাৰণে এটা সুযোগ পাম আৰু অসমত আমি সঠিক মানে পথত আমি যাবলৈ পাম বুলি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ যি সাংবাদিক বন্ধুৰ লগতে মই চৰকাৰক সৰু সুৰা বাৰ্তা দিব বিচাৰোঁ যাতে আমি গোটেই আদিবাসী জনগোষ্ঠী একত্ৰিত হোৱাৰ কাৰণ এইটোৱে যে আমাক লাগে জনজাতিকৰণৰ মৰ্যাদা আৰু জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আমি উঠি পৰি লাগি আছোঁ। আৰু আমাক একত্ৰিত আৰু আমাৰ জনগোষ্ঠীটোক যাতে আপোনালোকে অন্য জাতিৰ মাজত বিভ্ৰান্তি নকৰে, আমাৰ সঠিক পৰিচয়ে আমাক দিয়ে বুলি মই আশা ৰাখিছোঁ। আৰু যি চাহ জনগোষ্ঠীয়ে চাহ জনজাতি নামেৰে আমাক যি কাষ্ট চাৰ্টিফিকেটসমূহ দি আছে সেইসমূহ কিন্তু আমাৰ জনগোষ্ঠী, আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে কিন্তু গ্ৰহণযোগ্য নহয়। ইমান ধন্যবাদ।